বিধায়ক অখিল গগৈ বাসগৃহৰ চৌহদত উদ্ধাৰ মহিলাৰ মৃতদেহ। নিশা 1 বজাত উপস্থিত চানমাৰী আৰক্ষী। মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ GMCHলৈ। মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰৰ পিছতে চাঞ্চল্য বিৰাজ কৰিছে মহানগৰী চানমাৰী সমীপৰ নিজৰা পাৰস্থিত বিধায়ক অখিল গগৈ বাসগৃহৰ চৌহদত। মৃত মহিলাগৰাকীৰ নাম পুষ্পাক্ষী বৰা। 50 ঊৰ্ধ্ব মহিলাগৰাকীৰ মৃত্যুৰ পিছতেই চাঞ্চল্য। অখিল গগৈ বাসগৃহৰ কাষতে থকা এটা বাসগৃহত উদ্ধাৰ হোৱা পুষ্পাক্ষী বৰাই এই বাসগৃহটোত অকলেই বসবাস কৰি আহিছিল। 3 বছৰ পূৰ্বে মহিলাগৰাকীৰ পিতৃ মৃত্যুৰ পিছত অকলে বসবাস কৰি আহিছিল মহিলাগৰাকী। মহিলাগৰাকীৰ মৃত্যুৰ খবৰ আৰক্ষীক দিছিল বিধায়ক অখিল গগৈয়ে। অখিল গগৈ খবৰ ভিত্তিতে উপস্থিত চানমাৰী আৰক্ষী। এজন ফাৰ্মাচিষ্ট আহিছিলে, কৈছে যে আমাৰ কাষৰ যিঘৰ মানুহ আমাৰ পুষ্পাক্ষী বৰা জুমু বাইদেউ বুলি আমি কওঁ, জুমু বাইদেউৰ মানে দৰ্জাখন খোলা নাই। তেতিয়া মই লগে লগে ভিনদেউক ফোন কৰিলোঁ। ভিনদেউ নগাঁৱত আছিলে বুলি ক'লে। মই ক'লোঁ ভিনদেউ এনেকৈ আহিছে, দৰ্জাখন খোলা নাই। তাৰপিছত আমি চবেই চালোঁ, দৰ্জাখন খুলিব নোৱাৰিলোঁ আমি, ভিতৰৰ পৰা বন্ধ হৈ আছে দৰ্জাখন। তাৰপাছত ভিনদেউক মাতিলোঁ, ভিনদেউক তৎক্ষণাত মাতিলোঁ। মই অকণ খং কৰিয়ে মাতিলোঁ আৰু সোনকালে আহক, আপুনি ইমান দেৰি কি কৰিছে, এখন হেৰি হৈছে, মানুহ পোৱা নাই বাইদেউ, এনেকৈ বুলি ক'লোঁ। ভিনদেউ তৎক্ষণাত আহিলে, নগাঁৱৰ পৰা আহিলে, ল'ৰাটোও আহিলে। তেওঁলোক দুজন অহাৰ পাছত দৰ্জাখন খুলি দেখিছে যে মানে বাইদেউ ঢুকাই আছে। মহিলাগৰাকীৰ মৃত্যুৰ খবৰ শুনি পুৱাৰ ভাগত উপস্থিত হ'ল মহিলাগৰাকীৰ পৰিয়ালৰ লোক। বাইদেউ আচলতে দীৰ্ঘদিন ধৰি অসুখত ভুগি আছিলে। তেখেতৰ লিভাৰ আৰু কিডনী মানে বেছি আৰু মানে কালিহে মই কাগজখিনি চাইছোঁ। লিভাৰ আৰু কিডনী দুয়োটাই হেৰি হৈছিলে আৰু তাৰপিছত একেবাৰে হেৰিটো কম আছিলে, কি কয় আপোনাৰ হিমগ্ল'বিন নায়েই আৰু একেবাৰে নাই, এনেকুৱা হৈ আছিলে। তাৰপাছত গতিকে ভিনদেউ আৰু আচলতে আমাৰ এই ল'ৰাটো আমাৰ বেটাত নথকাৰ কাৰণে, সিহঁতৰ ভিনদেউৰ ল'ৰাটো নথকাৰ কাৰণে তাৰমানে চাগে কিবা কাৰণত হেৰি হ'ল আৰু ঢুকালে। এতিয়া আমি লগে লগে ভিনদেউ অহাৰ পাছতে মই লগে লগে মানুহ এজন দি পুলিচক খবৰ দিয়ালোঁ। পুলিচ আহি পোষ্টমৰ্টম কৰিবলৈ এতিয়া পঠিয়াই দিছে। মৃত্যু তেনেই স্বাভাৱিক যদিও এই মহিলাগৰাকীৰ মৃত্যুৰ সন্দৰ্ভত বিশেষভাৱে চৰ্চা লাভ কৰিছে, কাৰণ মহিলাগৰাকীৰ মৃত্যুৰ খবৰ আৰক্ষীক দিছিল বিধায়ক অখিল গগৈয়ে। বিধায়কগৰাকীৰ উপস্থিতিতে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয় GMCHলৈ। নিউজ ডেস্ক ৰিপোৰ্ট, দ্য নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।